আজিৰ টপিক হৈছে ইম্পৰ্টেন্ট জেনেৰেল নলেজ অফ আসাম অসমৰ বিষয়ে কেইটামান অতি দৰকাৰী সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিছো ইয়াত আলোচনা কৰা প্ৰশ্নবোৰৰ কিছুমান ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাবোৰত আহি গৈছে আৰু কিছুমান আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাত অহাৰ সম্ভাৱনা আছে হেহে ইয়াত আলোচনা কৰা প্ৰশ্ন আৰু উত্তৰবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিব অসমৰ সাধাৰণ জ্ঞানৰ বিষয়ে প্ৰস্তুত কৰা আজিৰ এই ভিডিঅ'টো হৈছে দ্বিতীয় ভিডিঅ' প্ৰথম ভিডিঅ'টো ইতিমধ্যে আমাৰ চেনেলত আপলোড হৈছে আজিৰ আৰম্ভণিৰ প্ৰশ্নটো হৈছে অসমত কিমান চনত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল ইয়াতে চাৰিটা অপচন দিয়া আছে A B C আৰু D এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন C 1970 চন 1970 চনত গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল ৰবাৰ্ট ব্ৰুছে 1823 চনত অসমত চাহৰ আৱিষ্কাৰ কৰিছিল বুলি কোৱা হয় অসমৰ প্ৰথম চাহ খেতিয়ক হৈছে মুক্তি যুঁজাৰু মণিৰাম দেৱান যোৰহাটত চাহ গৱেষণা কেন্দ্ৰ আছে আৰু 2011 চনত চাহক অসমৰ ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে গতিকে এই প্ৰশ্নটোৰ উত্তৰৰ লগতে এই পইণ্ট কেইটা মনত ৰাখিব ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন সোধাৰ সম্ভাৱনা আছে 2 নং প্ৰশ্ন কিমান চনত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি 1889 চন 1889 চনত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল 1899 চনত ডিগবৈ মাকুম অঞ্চলত অসম তেল কোম্পানী গঠন হয় 1901 চনত ডিগবৈ শোধনাগাৰ প্ৰতিষ্ঠা হয় আৰু ডিগবৈ শোধনাগাৰ হৈছে এছিয়াৰ প্ৰথম তেল শোধনাগাৰ গতিকে এই প্ৰশ্নটোৰ পৰা আমি গম পালো 1889 চনত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল 3 নং প্ৰশ্ন ভূপেন হাজৰিকা সেতুৱে কোন দুখন ঠাই সংযোগ কৰিছে এই প্ৰশ্নটোৰ বাবেও চাৰিটা অপচন দিয়া আছে A B C আৰু D এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ঢলা আৰু শদিয়া ভূপেন হাজৰিকা সেতুৱে ঢলা আৰু শদিয়াক সংযোগ কৰিছে আনহাতে পাণ্ডু আৰু আমিনগাঁও শৰাইঘাট দলঙে সংযোগ কৰিছে তেজপুৰ আৰু কলিয়াবৰ কলিয়া ভুমুৰা দলঙে সংযোগ কৰিছে আৰু যোগীঘোপা আৰু পঞ্চৰত্ন নৰনাৰায়ণ সেতুৱে সংযোগ কৰিছে এই প্ৰশ্নটোৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা এই চাৰিখন দলঙে কোন কেইখন ঠাই সংযোগ কৰিছে তাৰ বিষয়ে আমি গম পালো 4 নং প্ৰশ্ন কিমান চনত অসমৰ ৰাজধানী শিলঙৰ পৰা স্থানান্তৰ কৰা হৈছিল এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি 1972 চন 1972 চনত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল 5 নং প্ৰশ্ন অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ মাজৰ সীমাৰেখা আটাইতকৈ চুটি চাৰিটা অপচন দিয়া আছে ত্ৰিপুৰা মেঘালয় মণিপুৰ আৰু নাগালেণ্ড এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ত্ৰিপুৰা অসম আৰু ত্ৰিপুৰা ৰাজ্যৰ মাজৰ সীমাৰেখা আটাইতকৈ চুটি আৰু এই সীমাৰেখাৰ দৈৰ্ঘ্য হৈছে 46.3 কিলোমিটাৰ 6 নং প্ৰশ্ন অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ মাজৰ সীমাৰেখা আটাইতকৈ দীঘল আগৰ প্ৰশ্নটোৰ সেই অপচন চাৰিটাই আছে ত্ৰিপুৰা মেঘালয় মণিপুৰ আৰু নাগালেণ্ড আগৰ প্ৰশ্নটোত সোধা হৈছিল আটাইতকৈ চুটি সীমাৰেখাৰ বিষয়ে আৰু এই প্ৰশ্নটোত সোধা হৈছে আটাইতকৈ দীঘল সীমাৰেখাৰ বিষয়ে আমি গম পালো আটাইতকৈ চুটি সীমাৰেখা হৈছে ত্ৰিপুৰা গতিকে অপচন এ টো এই প্ৰশ্নটোৰ উত্তৰ নহয় হেহে বাকি তিনিটা অপচন থাকিল বি সি আৰু ডি এই তিনিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি মেঘালয় অসম আৰু মেঘালয় ৰাজ্যৰ মাজৰ সীমাৰেখা আটাইতকৈ দীঘল আৰু এই সীমাৰেখাৰ দৈৰ্ঘ্য হৈছে 884.9 কিলোমিটাৰ গতিকে 5 নম্বৰ আৰু 6 নম্বৰ প্ৰশ্নৰ পৰা আমি গম পালো অসম আৰু ত্ৰিপুৰাৰ মাজৰ সীমাৰেখা আটাইতকৈ চুটি আনহাতে অসম আৰু মেঘালয়ৰ মাজৰ সীমাৰেখা আটাইতকৈ দীঘল 7 নং প্ৰশ্ন কিমান চনত অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে অপচন বি 1960 চন অসম চৰকাৰী ভাষা আইন
1960 অনুসৰি অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰা হৈছিল 8 নং প্ৰশ্ন অসমৰ মুঠ মাটিকালি কিমান এই প্ৰশ্নটোৰ উত্তৰ হৈছে অপচন সি ৭৮,৪38 বৰ্গ কিলোমিটাৰ 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ মাটিকালি হৈছে ৭৮,৪38 বৰ্গ কিলোমিটাৰ 9 নং প্ৰশ্ন কিমান চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ হৈছিল এই প্ৰশ্নটোৰ উত্তৰ হৈছে অপচন এ 1979 চন 1979 চনত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ হৈছিল 10 নং প্ৰশ্ন অসমৰ আটাইতকৈ পুৰণি শোধনাগাৰ কি ইয়াতে 4টা অপচন দিয়া আছে ডিগবৈ নুনমাটি বঙাইগাঁও আৰু নুমলীগড় এই 4টা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ডিগবৈ ডিগবৈ হৈছে অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ শোধনাগাৰ প্ৰতিষ্ঠা হয় 1901 চনত অসমৰ লগতে ভাৰতৰ ভিতৰত আটাইতকৈ পুৰণি শোধনাগাৰ হৈছে ডিগবৈ এইখিনিতে আৰু এটা কথা মনত ৰাখিব লাগিব ডিগবৈ শোধনাগাৰ হৈছে এছিয়াৰ ভিতৰত প্ৰথম তেল শোধনাগাৰ অসমত মুঠ 4টা তেল শোধনাগাৰ আছে সেইকেইটা হৈছে ডিগবৈ নুনমাটি বঙাইগাঁও আৰু নুমলীগড় এইখিনিতে অসমৰ সাধাৰণ জ্ঞানৰ বিষয়ে প্ৰস্তুত কৰা দ্বিতীয় ভিডিওটো সমাপ্ত কৰিছো ইয়াত যিকেইটা প্ৰশ্ন আলোচনা কৰিলো এই আটাইকেইটা প্ৰশ্ন আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাবোৰৰ কাৰণে অতি দৰকাৰী হেয়েহে আটাইকেইটা প্ৰশ্নৰ উত্তৰৰ লগতে যিখিনি নোটছ দিয়া হৈছে সেইখিনিও যাতে আপোনালোকে মনত ৰাখে ভিডিওটো ভাল পালে লাইক কমেন্ট আৰু শেয়াৰ কৰিব যদি আপুনি এতিয়াও এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলো কাৰণ এই চেনেলত প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে দৰকাৰী বিষয়ৰ ভিডিও আপলোড হৈ থাকে চেনেলটো সাবস্ক্ৰাইব কৰাৰ পিছত নটিফিকেশন বেলটো অন কৰি অলট ক্লিক কৰিব তেতিয়া এই চেনেলত আপলোড হোৱা যিকোনো ভিডিওৰ নটিফিকেশন প্ৰথমে আপোনাৰ ওচৰলৈ যাব ধন্যবাদ